আমাৰ শুক্লায়ত এগ্ৰিকালচাৰ নলেজ চেণ্টাৰ আজি শুভ আৰম্ভণি কৰা হ'ল। এই শুক্লাই নলেজ চেণ্টাৰ আজি এই কাৰ্যসূচীত শুভ আৰম্ভণি কাৰ্যসূচীত আমাৰ BTCৰ আমাৰ ডাইৰেক্টৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আমাৰ ব্ৰহ্ম ডাঙৰীয়া পণ্ডিত ব্ৰহ্ম ডাঙৰীয়া উপস্থিত আছিলে আৰু এই কাৰ্যসূচীত উপস্থিত হ'ব পাৰিছে আমাৰ তামোলপুৰৰ আমাৰ SDO ডাঙৰীয়া, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত নিৰুদ ডাঙৰীয়া আছিলে আৰু লগতে আমাৰ এই কাৰ্যসূচীত উপস্থিত হৈছিলে আমাৰ তামোলপুৰৰ ADC আমাৰ দীপাংকৰ নাথ ডাঙৰীয়া আছে উপস্থিত আৰু ইয়াত উপস্থিত হৈছিলে আমাৰ ফৰেষ্টৰ চাৰ্কল অফিচাৰ আমাৰ ত্ৰিলীনা তাইক ডাঙৰীয়া উপস্থিত হৈ আমাৰ এই কাৰ্যসূচী সফল ৰূপায়ণত সহায় কৰিছে আৰু আমাৰ BJPৰ আমাৰ সভাপতি তামোলপুৰ জিলা হেক্টৰ দাস ডাঙৰীয়াকে আদি কৰি আমাৰ বিভিন্ন পদবীত থকা BJP কাৰ্যকৰ্তাসকলো ইয়াত উপস্থিত হৈছিলে আৰু আমাৰ এই মহৰীপাৰা চাৰ্কল আমাৰ এৰিয়াৰ পৰা আমাৰ ADO আমাৰ কৃষি উন্নয়ন বিষয়া ডাঙৰীয়া ইয়াত উপস্থিত হৈছিল আৰু লগতে আমাৰ এই অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ মৰমৰ খেতিয়ক ৰাইজক আমি আমন্ত্ৰণ কৰিছিলোঁ। ইয়াত মানে কমেও মানে 200জনতকৈ বেছি আমাৰ এই কাৰ্যসূচীত কৃষক মানে সক্ৰিয় কৃষকসকলে উপস্থিত হৈ আমাৰ এই এগ্ৰিকালচাৰ নলেজ চেণ্টাৰ শুভ আৰম্ভণি কৰা অনুষ্ঠানত উপস্থিত আমাৰ এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিলে। ইয়াৰ কাৰণে সকলো আমাৰ উপস্থিত হোৱা মই বিষয়াসকল আৰু আমাৰ কৃষি বন্ধুসকলক মই ধন্যবাদ দিছোঁ। তো মোৰ ভাল লাগিছে, মই এজন খেতিয়ক আছিলে আৰু খেতিয়কক মই 2020 ইলেকশ্যন জিকাৰ পাছতে খেতিয়কক অলপ উৎসাহ দিয়াৰ কাৰণে মই অলপ চিন্তা কৰিছোঁ। ঠিক সময়তে মই 2020 ইলেকশ্যন জিকাৰ পাছত মই অসমত এটা প্ৰজেক্ট মানে এটা মানে প্ৰগ্ৰাম এটা মানে শুনি ভাল লাগিছে যে এগ্ৰিকালচাৰ নলেজ চেণ্টাৰ প্ৰজেক্ট এটা মানে ৰাইজক সকাহ দিয়াৰ কাৰণে এটা স্কিম ওলাইছিলে। তাৰপাছত মই 2021 মানে সেই প্ৰপ'জেল মই ছাবমিট কৰিছিলোঁ ষ্টেটত। 2021 প্ৰপ'জেল কেঞ্চেল হৈছিলে, একচেপ্ট হোৱা নাছিলে আৰু 2022 পুনৰবাৰ প্ৰপ'জেল ছাবমিট কৰিছিলোঁ আৰু প্ৰপ'জেল একচেপ্ট হৈছিলে। তাৰপাছত আজি আহি মানে এই মানে এগ্ৰিকালচাৰ নলেজ চেণ্টাৰ এটা পূৰ্ণ মানে ৰূপত মানে আজি হ'ল। এতিয়া মই বহুত সুখী হৈছোঁ। তো ইয়াত মানে এগ্ৰিকালচাৰ নলেজ চেণ্টাৰত ইয়াত আমি ভাবিছোঁ যে আমাৰ এই অঞ্চলত এতিয়া খেতিয়কসকলে আগতে খেতি কৰাৰ আগতে আমি অলপমান নলেজ দিয়াৰ কাৰণে ট্ৰেইনিং দি যাতে সেই খেতিয়কে যাতে যি খেতি কৰে তেনেকৈ আলু খেতি কৰিলে আলু খেতি কৰাৰ আগতে তাত টেকন'লজি সকলোবিলাক মানে তেখেতলোকক শিকোৱাৰ কাৰণে আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত ডাইৰেক্টৰ ডাঙৰীয়াও আছে, আমি আলোচনা কৰিছোঁ যাতে আমি খেতি কৰাৰ আগতে যাতে খেতিয়কে যাতে খেতি কৰাৰ পাছত যাতে সি মানে কোনো লছ নহয়, যাতে খেতি কৰা যি সপোন যায় ইকনমিক নিজৰ চিন্তা কৰে যে মই জীৱনত খেতি কৰি অলপ লাভ হ'লে মই ঘৰখন আগবাঢ়ি লৈ যাম, এই সপোনটো যাতে সপোনটো যাতে বাস্তৱ ৰূপায়ণ অলপ হ'লে কিঞ্চি হ'লেও আমি সহায় কৰাৰ কাৰণে যাতে কিছু আমি ইনিচিয়েটিভ লোৱাৰ কাৰণে চিন্তা কৰিছোঁ। আৰু এতিয়া এটা ভাল এটা অনুষ্ঠান আমাৰ এই অঞ্চলৰ খেতিয়ক ৰাইজে যেতিয়া দুৰ্যোগ হয় আমাৰ আপোনালোকে জানে মিডিয়া বন্ধুসকলে কেতিয়াবা এটা বানপানী যেতিয়া হয় তেতিয়া খেতিয়ক ৰাইজে বহুত ক্ষতি হয়। তেতিয়া ক্ষতি হ'লে খেতিয়কে বহুতো মানে চিন্তিত হয়। তেতিয়া মানে কৃষি উন্নয়ন বিষয়াসকলৰ লগত যোগাযোগ কৰাৰ কাৰণে কিছু স্থানৰ প্ৰয়োজন আছে আৰু এতিয়া আমাৰ শুক্লাত এগ্ৰিকালচাৰ নলেজ চেণ্টাৰত আমাৰ কৃষি উন্নয়ন বিষয়া বহাৰ কাৰণে এটা ব্যৱস্থা হৈছে। ইয়াত মানে আমাৰ ডাইৰেক্টৰ ডাঙৰীয়াই কৈছে এতিয়া মানে অসমৰ খেতিয়ক ৰাইজৰ আগতে যে কমেও মানে সপ্তাহত 2 দিন যাতে এই মানে এই অফিচত মানে বহি কিনি আমাৰ খেতিয়কৰ লগত মানে এটা যোগাযোগ কৰাৰ কাৰণে আলোচনা বিলোচনাৰ কাৰণে এটা ব্যৱস্থা কৰি দিব বুলি তেখেতে আমাক কৈছে। ইয়াৰ কাৰণে মই আমাৰ ডাইৰেক্টৰ ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ যে আগন্তুক দিনত যাতে খেতিয়ক ৰাইজে কিবা যদি নিজৰ খেতিয়কৰ কাৰণে কিবা এটা যদি চৰকাৰে সকাহ দিয়াৰ কাৰণে কিছুমান আঁচনি বনায়, এই আঁচনিবিলাক যেতিয়া গম পায় যাতে আমাৰ এই অঞ্চলৰ খেতিয়ক ৰাইজে যাতে ইয়াত এগ্ৰিকালচাৰ কৃষি উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰি যাতে নিজৰ যিখিনি সুবিধা কৃষি উন্নয়ন বিষয়ৰ পৰা যিখিনি সুবিধা বা খেতিয়ক ৰাইজৰ কাৰণে চৰকাৰে যিখিনি সকাহ দিয়াৰ কাৰণে যিখিনি আঁচনি বনোৱা হৈছে এই আঁচনি যাতে সুবিধাখিনি ল'ব পৰা এটা সুবিধা হ'ল এইটো মই বনাই দিব পাৰিম মই নিজকে ধন্যবাদ ভাবিছোঁ। আজি আমি ইয়াতে শুক্লাই চাৰফাং আমাৰ এই অঞ্চলটোত এটা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এটা নলেজ চেণ্টাৰ ইনগ্ৰেশ্যন হ'ল। নলেজ চেণ্টাৰটোত ইয়াত বহুতখিনি লাভালাভ হ'ব আমাৰ যোনখিনি খেতিয়ক আছে। আমাৰ ইয়াতে আগতে এইটো অঞ্চলত এটা ADO অফিচ নাছিলে, গতিকে তেওঁলোকে সাধাৰণ এটা PM কিষাণৰ ফৰ্ম ল'বলৈ বা জমা দিবলৈ যাবলৈ তেওঁলোকে ইধৰ তামোলপুৰত বা মুছলপুৰত কিছুমানে গৈছিলে।
গতিকে ইয়াত এতিয়া হোৱাৰ পৰা তেওঁলোকে একদম ফৰ্ম এখন লোৱাৰ পৰা বা কৃষিৰ বিষয়ে যে কি বীজ আহিছে, আলুৰ খেতি হওক, ধানৰ কাৰণেই হওক, বা এতিয়াতো আপোনালোকে গম পাইছে একদম বতৰ কেনেকুৱা, হঠাৎ বৰষুণ দিয়ে, হঠাৎ খৰাং হয়, বহুত মানে ক্লাইমেট চেঞ্জ হৈছে। গতিকে সেনেকুৱা পৰিস্থিতিত কেনেকুৱা ধৰণৰ মানে খেতি কৰিব লাগে, সেনেকুৱা ধৰণৰ নলেজ ইয়াতে মানে তেওঁলোকে ইজিলি এক্সেছ পাব। আৰু ভালকৈ যদি ফাংচনিং হয় তেতিয়া তাৰমানে আৰু ইয়াত আমি আৰু আগলৈ লৈ যাব পাৰোঁ। মই ডিপাৰ্টমেণ্টৰ অথৰিটিছকো ৰিকুৱেষ্ট কৰিছোঁ, এটা ফাৰ্মাৰ্ছ মেলা কৰিব লাগে, ফাৰ্মাৰসকলৰ কাৰণে ট্ৰেইনিং ছেশ্যনছ, ৱৰ্কশ্বপছ কৰিব লাগে, ৰিচোৰ্চ পাৰ্চন মাতিব লাগে। আমাৰ গুৰেশ্বৰ চাৰ্কল এৰিয়াৰ যিসকল আমাৰ খেতিয়কসকল আছে তেওঁলোকৰ কাৰণে অকল খেতি কৰিও নহয়, খেতি কৰি সেই এণ্ড প্ৰডাক্টটো মাৰ্কেটত কেনেকৈ সেই প্ৰডাক্টটো আমি দিব পাৰোঁ, মাৰ্কেটত কেনেকৈ ৰিলিজ কৰিব পাৰোঁ, অকল আমাৰ এই অঞ্চলত নহয়, অকল গুৱাহাটী বুলিও নহয়, আমি অসমৰ বাহিৰতো এক্সপৰ্ট কৰিব পৰাকৈ আমাৰ তামোলপুৰ জিলাৰ যি 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট উদক, নেমুটেঙাকো আমি কেনেকৈ ব্ৰেণ্ডিং কৰিব পাৰোঁ, আমাৰ ইয়াৰ শুক্লাই চাৰফাং সমষ্টিৰ কেনেকৈ খেতিয়কসকলে পেকেজিং কৰিব পাৰে, এটা ভোট জলকীয়া খেতিয়ে কৰিলে যেনিবা তাৰ পৰা এণ্ড প্ৰডাক্টটো কিছুমানে আচাৰ বনালে, কিছুমানে শুকান তেনেকুৱা চিলি ফ্লেক্স বনালে, সেইখিনি বহুত আপোনালোকে দেখিব। পিজ্জা যেতিয়া খাবলৈ যায়, পিজ্জাটো চিলি ফ্লেক্স ব্যৱহাৰ কৰে। ঠিক তেনেধৰণে জলকীয়া খেতি কৰি পেলাই সেই চিলি ফ্লেক্সৰ পেকেজিং কৰি কেনেকৈ মাৰ্কেটিং কৰিব, এনেকুৱা ধৰণৰ ৱৰ্কশ্বপছ আৰু ট্ৰেইনিং ছেশ্যনছ কণ্ডাক্ট কৰিবলৈ মই আহ্বান জনাইছোঁ। ধুনীয়া এটা হলো আছে, এটা ধুনীয়া চেমিনাৰ কৰিব পৰা হল আছে। গতিকে সকলোৱে ইয়াৰ তাৰমানে লাভালাভটো লওক। তেতিয়া আমাৰ সমষ্টিটোৰ, আমাৰ তাৰমানে এৰিয়াটোৰ নাম হ'ব, আমাৰ ডিষ্ট্ৰিক্টৰ নাম হ'ব, আমাৰ ইয়াৰ এটা ব্ৰেণ্ড এটা ওলাব লাগে ইয়াৰ পৰা, আমাৰ ইয়াৰে এটা প্ৰডিউচ বোলে এটা প্ৰডাক্ট। গতিকে এটা বিপ্লৱ হ'ব লাগে খেতিৰ মানে ফিল্ডত, ইন দ্য ফিল্ড অফ এগ্ৰিকালচাৰ। ক্লাইমেট ৰেজিলিয়েণ্ট ফাৰ্মিং আমি কৰিব লাগে, ইন এডিশ্যন টু দ্য ট্ৰেডিশ্যনেল প্ৰেক্টিচেছ। তাকে কৈ মই আজি তাৰমানে শুভেচ্ছা জনাইছোঁ। এইটো ইনগ্ৰেশ্যন চেণ্টাৰটো একদম বিয়পি পৰক। শুক্লাই চাৰফাং যিটো নলেজ চেণ্টাৰ আজি উদ্বোধন হ'ল। আমাৰ RIDF 29 স্কিমৰ অধীনত প্ৰায় 72 লাখ ৰুপিজত এই ভৱনটি নিৰ্মাণ হ'ল। আৰু ইয়াৰ দ্বাৰা আজি এই যে ভৱনটি উদ্বোধন হ'ল, ইয়াৰ দ্বাৰা আমাৰ এই শুক্লাই চাৰফাং অঞ্চলৰ যি 7-8খন VCDC আছে, ইয়াৰ কৃষকসকল বিশেষকৈ উপকৃত হ'ব। আৰু তামোলপুৰ যথেষ্টখিনি দূৰ ইয়াৰ পৰা, বিভিন্ন সৰু একোটা কামৰ কাৰণে কৃষক এজন তামোলপুৰলৈ যাবলৈ অসুবিধা হয়, বিভিন্ন কাৰণত যথেষ্টখিনি খৰচ কৰিবলগীয়া হয়। গতিকে এই যে প্ৰগতিশীল কৃষকসকল আছে, আমাৰ স্থানীয় কৃষকসকল, তেখেতসকলে বিশেষকৈ তেখেতসকলৰ অভাৱ অভিযোগ বা কৃষি বিভাগৰ যিটো যাৱতীয় কামখিনি থাকিব, বা কোনোবা আমাৰ ক্ষেত্ৰ সহায়কক লগ পাব লাগিব, বা কৃষি উন্নয়ন বিষয়ক লগ পাব লাগিব, এই অফিচতে পাব। গতিকে আগতে এই সুবিধাটো নাছিল। আজি যে এই ভৱনটি উদ্বোধন হ'ল, আজিৰ পৰা সেই অভাৱখিনি দূৰ হ'ল। আৰু তাৰ বাবে ময়ো যথেষ্ট আনন্দিত। কৃষি বিভাগৰ মহকুমাৰ কৃষি বিষয়া হিচাপে মোৰ যথেষ্ট আজি ভাল লাগিছে যে কিবা এটা আমি কৃষক ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ। ধন্যবাদ।